সাবস্ক্ৰাইব কৰিব বিপ্লৱ ফেমিলি ফিক্স চেনেলটো। কেতিয়াও আধৰুৱা কাম নকৰিব, কাষত বেল আইকনটো দবাই দিয়ক। নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ওম নমঃ শিৱায়। আজি জানি লওঁ আহকচোন আপোনালোকৰ ৰাশিয়ে কি কয়। কোৱা হ'ব আজিৰ এই দিনটো। কওকচোন তেনেহ'লে পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। জীৱনত আগুৱাই যাবলৈ দৌৰি গ'লে নহ'ব। সঠিক ৰাস্তাত যোৱাটো আপোনাৰ মোৰ কাৰণে অত্যন্ত জৰুৰী। বেয়া ৰাস্তাত দৌৰি কেতিয়াও লাভ নাই। তাতকৈ শুদ্ধ ৰাস্তাত আমি যদি যাওঁ, লাহে লাহে এদিন নহয় এদিন ছাকচেছ পাম। গছৰ পাত পৰি গ'লে গছটো মৰি নাযায়, গছৰ পাতটো বেয়া হৈ যায়। ঠিক তেনেকৈ আজিৰ দিনটো যদি আপোনালোকৰ বেয়া হৈছে, আহিবলগীয়া কালিৰ দিনটো বেয়া হ'ব, সেয়া কেতিয়াও নহয়। হাজাৰবাৰ বুজোৱাৰ পাছতো যদি সেইজন ব্যক্তি কেতিয়াও সলনি নহয়, তেনেহ'লে তেখেতক ত্যাগ কৰাই ভাল। সদায় সূৰ্যই আমাক শিকায়, আমাক নতুন এটা জীৱন যাপন কৰিবলৈ দিয়ে নতুন দিন। আপুনি ভাগ্যৱান যে আজি ইমান ধুনীয়া দিনটো দেখিবলৈ পাৰিছে। আজি জন্ম পোৱা জাতক জাতিকাৰ ৰাশি হৈছে মিথুন ৰাশি, বৈষ্ণৱ বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ দেৱগণ হ'ব। যিহেতু আজি মঙলবাৰ, সেয়ে মাছ মাংস তেল খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোত ভাগ্যশালী ৰাশি হৈছে মেঘ ৰাশি, বৃষ ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি। হয়, আমি এই ভিডিঅ'টোত জানিম বিশেষকৈ কুম্ভ ৰাশিৰ বিষয়ে। প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। 19 আহাৰ মঙলবাৰ, ইংৰাজী হৈছে 14 জুলাই। সূৰ্য উদয় হ'ব 4:47 আৰু সূৰ্য অস্ত যাব 6:26। আজি আহাৰ মাহৰ অমাৱস্যা তিথি দুপৰীয়া 3:13 থাকিব। আজিৰ দিনটো অশুভ সময় হৈছে দিনৰ 3:57। 5:21 থাকিব। যাত্ৰা ক'বলৈ গ'লে নাই। এই দিনটোত সকলোতকৈ শুভ সময় হৈছে 12:06 পৰা 12:39 থাকিব। এইখিনি সময়ছোৱাত শুভ কাম কৰিব পাৰিব। এই চন্দ্ৰমা মিথুন ৰাশি 5:48 পৰা থাকিব। সূৰ্য মিথুন ৰাশিত থাকিব। দিনটোত মানুহৰ লগত আপুনি কাম কৰিলে আজিৰ দিনটোত ভাল ফল পাব। আজিৰ দিনটো আপোনালোকে মন আনন্দ হৈ থাকিব। আজিৰ দিনটোত আপোনালোকৰ মনবোৰ আনন্দ হৈ থাকিব। ফেমিলিৰ পৰাও বহুতখিনি ছাপৰ্ট পাব। স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে আজিৰ দিনটো লাভ হ'ব। কিন্তু এটা কথা ধ্যান ৰাখিব লাগিব, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান ৰাখিব লাগিব। পানীৰ পৰিমাণ অলপ বেছিকৈ বঢ়াব লাগিব। আজিৰ দিনটো ৰাতিপুৱা আৰম্ভণিৰ পৰাই দিনটো অনুকূল থাকিব। আজিৰ দিনটোত সঠিক সময় অনুসৰি আপোনালোকৰ সকলোবোৰ কাম ভালে হ'ব। এতিয়া আপুনি নতুনকৈ কিবা কাম কৰিম বুলি যদি ভাবি আছে, কামটো আৰম্ভণি কৰাৰ এক উত্তম সময়। পৰিয়ালৰ পৰা সমাজৰ পৰা মান সন্মান পাব। ইয়াৰ ওপৰত বিশ্বাস ৰাখি কেনে আজি আগুৱাই যাব লাগিব। লগতে বাহিৰৰ মানুহে কি কৈছে সেইটোক লৈ গুৰুত্ব দিব নালাগিব। লুকাই থকা কিছুমান কথা আজি আপোনালোকৰ ওচৰত আহিব পাৰে। খৰধৰ কৰি যিকোনো সিদ্ধান্ত নল'ব, ঠাণ্ডা মগজুৰে ল'ব। আৰু নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত যিসকলে প্ৰস্তুতি চলাই আছে, তেওঁলোকে কিন্তু বেলেগৰ কথা শুনিব নালাগিব। ইয়াৰ পৰা সিয়াৰ পৰা কথাবিলাক শুনি কেনে মনত ৰাখিব নালাগিব। নিজৰ কৰ্মত ফ'কাছ কৰিব লাগিব। তাৰে যোৱা ইনকামৰ ক্ষেত্ৰত লোকচান হোৱাৰো কিছু সম্পৰ্কে দেখা গৈছে। কিছু সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেয়েহে ইয়াৰ পৰা দূৰত থাকিব। পাৰিবাৰিক ক্ষেত্ৰত আজিৰ দিনটো অস্থায়ী থাকিব। নিজৰ মনৰ কথা নিজে চিন্তা কৰিব লাগিব। নিজক বেছিকৈ সময় দিব লাগিব আজিৰ দিনটোত। খৰধৰ কৰি নিজৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত, ৰিলেশ্যনশ্বিপৰ সম্পৰ্কৰ ক্ষেত্ৰত কেতিয়াও ডিচিশ্যন নল'ব। শান্তি মগজুৰে ভালকৈ ভাবি চিন্তি ডিচিশ্যন ল'ব, যাতে আপুনি দুখ নাপায়। জীৱন সাথীৰ লগত আজিৰ দিনটোত সময় কটোৱাক।
যিসকল বৈবাহিক আছে, বিয়া বাৰুৰ ক্ষেত্ৰত যিসকলে বৈবাহিকসকলৰ ক্ষেত্ৰত আজিৰ দিনটো লাইফ পাৰ্টনাৰৰ লগত টাইম স্পেণ্ড কৰক। বহুতো কঠিন সমস্যাৰ মাজত আপোনালোকে চলি আছে, কিন্তু খৰধৰ নকৰিব। ধৈৰ্য ৰাখক, ধৈৰ্যৰ ফল সদায় মিঠা। লং ট্ৰেভেল, বহুত দূৰত ফুৰিব যোৱাও সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে, সম্ভাৱনা আছে। দুৰ্ঘটনাৰ পৰা বাচিবলৈ আপুনি নিজকে ধ্যান দিব লাগিব। কুম্ভ ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা, পৰিয়ালত শান্তি বিৰাজমান কৰিব। আৰ্থিকৰ ক্ষেত্ৰত শক্তিশালী হ'ব পাৰিব। বহুত দিন ৰৈ থকা কাম আজিৰ দিনটোত পৰিপূৰ্ণ হ'ব। প্ৰেমৰ ক্ষেত্ৰত নিজৰ প্ৰিয়জনৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব পৰা সম্ভাৱনা আছে। কৰ্মস্থানত, ব্যৱসায় স্থানত বাৰে বাৰে বিফল হৈ যোৱা কাম আজিৰ দিনটোত সফল হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত এলকহল খোৱা লোকসকলে আজিৰ দিনটোত ফেজ হৈ থাকিব পাৰিব। শুভ দিন আপোনালোকৰ আজি হয়। লাকি নিজৰ মনৰ বুদ্ধি বিবেক বিবেচনা কৰি আজিৰ দিনটো আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়।